বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 59তম বিদ্যালয় সপ্তাহ সাংস্কৃতিক শোভাযাত্ৰাৰে সামৰণি পৰে। 11 ডিচেম্বৰৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 59তম বিদ্যালয় সপ্তাহ বিভিন্ন ধৰণৰ খেল-ধেমালি অনুষ্ঠিত কৰাৰ পাছত আজি তৃতীয় দিনৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দ্বাৰা বিদ্যালয়ৰ প্ৰাংগণৰ পৰা উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ দীপজ্যোতি শ্যামে। সাংস্কৃতিক শোভাযাত্ৰাটোৱে বিদ্যালয় প্ৰাংগণৰ পৰা 39 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে শুকানজানলৈকে পৰিভ্ৰমণ কৰি পুনৰ বিদ্যালয়ত সামৰণি পৰে। বিদ্যালয় সপ্তাহৰ সামৰণি দিনটোত মুখ্য অতিথি হিচাপে অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰা পৰিলক্ষিত হয়। শোভাযাত্ৰাটোত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে বিভিন্ন জাতি-জনগোষ্ঠীৰ সাজপাৰ পৰিধান কৰা পৰিলক্ষিত হয়। আপোনালোক সকলোৱে জানে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ এটা গৰিমা আছে। এই গৰিমা যাতে অটুট থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এটা বিশেষ বাৰ্তা সমাজলৈ দিব বিচাৰিছোঁ। আমি আমাৰ যিটো বাৰ্ষিক ক্ৰিয়া আছিল, এই ক্ৰিয়া আজি শেষৰ দিন। এই শেষৰ দিনত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰে ইয়াত কিন্তু আমাৰ সকলোবোৰ আমাৰ ষ্টুডেণ্ট আছে। আমি এইটো দেখুৱাব বিচাৰিছোঁ যে বৰ্তমান সময়ত চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত যিটো এটা বদনাম আছে বা সমালোচনা আছে যে চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ অভাৱ, তেওঁলোকে কোনো ধৰণৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি কৰিব নোৱাৰে। আজি আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি কি কৰা নাই, ইয়াত গায়ন বায়ন কৰিছে, ঢোল বজাইছে, বিভিন্ন ধৰণৰ আপোনালোকে দেখিছে বিভিন্ন জনগোষ্ঠীয় নৃত্য, ঝুমুৰ আদি কৰি সকলোবিলাক ইয়াত আপোনালোকে দেখিছে। গতিকে আমাৰ মূল উদ্দেশ্যটো হৈ গ'ল, প্ৰথম কথাটো হৈ গ'ল যে শান্তি ঐক্য প্ৰগতিৰ লগতে আমাৰ চৰকাৰী খণ্ড বিদ্যালয় যে ব্যক্তিগত খণ্ড বিদ্যালয়তকৈ কোনো গুণে পিছপৰা নহয় তাৰ এটা বাৰ্তা প্ৰেৰণ কৰা আমাৰ মূল উদ্দেশ্য সেইটোৱেই। আজি আমাৰ শেষৰ অনুষ্ঠান যিহেতু, গতিকে আজি আমাৰ ইয়াৰ পাছতে হ'ব বঁটা বিতৰণী সভা, আৰু সেই বঁটা বিতৰণী সভালৈ আমি আমাৰ অসম বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ ডক্টৰ নুমল মমিনদেৱক আমন্ত্ৰণ জনাইছোঁ। তেখেত আহিব। তেখেতৰ উপস্থিতিত আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ সফলতা অৰ্জন কৰিলে সেইসকলক আমি বঁটা বিতৰণ কৰিম। বোকাজানৰ পৰা সঞ্জীৱ গগৈৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।